লাৰ্নিং 73332 চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত আলোচনা কৰিম নেৰেশ্যন সম্পৰ্কে। যোৱাকালি যিটো ভিডিঅ' বনাইছিলো নেৰেশ্যন সম্পৰ্কে, আজি সেইখন নেৰেশ্যন সম্পৰ্কে আমি আলোচনা কৰিম। যোৱাকালি মই এক্সাম দিয়া নাছিলো, বলক আজি এক্সাম দি নিয়ম যিবিলাক ৰুলছ দিছিলো এইবিলাক কেনেকে ফ্ল' হয়, আজি এইবিলাক সম্পৰ্কে আলোচনা কৰিম। বলক আমি আৰম্ভ কৰো। যে মই যোৱাকালি কৈছিলো কি এছাৰেটিভ চেন্টেন্স মানে তো জানেই যে কোনো এটা বাক্যত স্পষ্টকৈ হয় বা নহয় বোধক অৰ্থ মানে প্ৰকাশ হ'ব লাগিব, তেতিয়া তাক এছাৰেটিভ চেন্টেন্স বুলি কোৱা হ'ব। যে এছাৰেটিভ চেন্টেন্সত নেৰেশ্যন কেনেকে কৰিব, যে মই এক্সাম্পলটো কি লৈছো, সীতা সেড আই এম এ গাৰ্ল। এইটো ইনডাইৰেক্ট ডাইৰেক্টত আছে নে ইনডাইৰেক্টত আছে? ডাইৰেক্টত আছে। কিয়? ইনভাইটেড কমাৰ ভিতৰত আছে, ডেট কনজাংচন নাই। এইবিলাক আগতে ধৰিব লাগিব যে এইটো ডাইৰেক্টত আছে নে ইনডাইৰেক্টত আছে। এটি কি আছে? ডাইৰেক্টত আছে। কিয়? ইনভাইটেড কমাৰ ভিতৰত আছে, ডেট কনজাংচন নাই। হৈ গল, আপুনি ধৰিলে। ইয়াত ৰিপৰ্টিং ভাব কোনটো? এই যে সীতা সেড আছে নহয়, সীতা সেড, এই সেডটো হৈছে কি? ৰিপৰ্টিং ভাব, আৰু এইখিনি হৈছে ৰিপৰ্টেড ভাব। যে এতিয়া আমি কৰি যাওঁ, আগতে নিয়মবিলাকতো পাইছো কেনেকে কৰিব লাগে। যিসকলে মানে আগৰ ভিডিঅ'টো চোৱা নাই, মই অনুগ্ৰহ কৰি সেইসকলক কৈ আছো আগৰ ভিডিঅ'টো চালেহে তাৰ পিছৰ ভিডিঅ'টো বুজি পাব। বলক আমি আৰম্ভ কৰো। যে সীতা সেড, ইয়াত যেহেতু এছাৰেটিভ চেন্টেন্সত কি কৈছিলো, ৰিপৰ্টিং ভাৱৰ ঠাইত টল ব্যৱহাৰ কৰিব পাৰে বা সেড ব্যৱহাৰ কৰিলেও হ'ব। মানে টলটো ব্যৱহাৰ কৰিব পাৰে, সেডো ব্যৱহাৰ কৰিব পাৰে। কৰি দিওঁ এতিয়া আমি ডাইৰেক্টত আছে ইনডাইৰেক্টত কৰি দিওঁ। যে সীতা সেড ডেটটো কিয় বহিব? দুটা বাক্য সংযোগ কৰিবৰ কাৰণে বা ইনভাইটেড কমা উঠাবৰ কাৰণে, ইনডাইৰেক্ট কৰিবৰ কাৰণে ডেট কনজাংচন বহিব। সীতা সেড ডেট। এতিয়া কোন টেন্সত আছে? প্ৰেজেন্ট কন্টিনিউয়াছত আছে। প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে কোন টেন্সত হ'ব? প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে পাষ্ট কন্টিনিউয়াছ। তেনেহ'লে পাষ্ট কন্টিনিউয়াছ কৰি দিয়ক। ইয়াত আই আছে, আই থাকিলে কি হয়? হি হয়। এতিয়া চাব লাগিব যিটো নেকি চাবজেক্ট, ৰিপৰ্টিং ভাৱৰ ইয়াৰ চাবজেক্ট কি আছে? সীতা। যেহেতু ছোৱালী বুজাইছে, ইয়াত কি হি নবহে, চি বহিব। গতিকে সীতা সেড ডেট সি, যেহেতু প্ৰেজেন্ট কন্টিনিউয়াছ তেন্তে পাষ্ট কন্টিনিউয়াছত বহাই দিয়ক। এম এর জগত কেৱল ৱাজ বহাই দিয়ক। সীতা ৱাজ এ গাৰ্ল। হৈ গল। 2 নম্বৰ এক্সাম্পলটো আমি চাওঁ, যেটো উদাহৰণ আমি দিছো যে ৰীনা সেড আইল ষ্টাডি। ৰীনাই কৈছিল আইল ষ্টাডি, যোৱাকালিৰ পৰা সি বেমাৰত ভুগি আছিল। ইয়াত প্ৰথমত ধৰক ডাইৰেক্টত আছে না ইনডাইৰেক্ট আছে? ডাইৰেক্টত আছে। কিয়? ইনভাইটেড কমাৰ ভিতৰত আছে ধৰিলে। তাৰপিছত কৰক যে কোন টেন্সত আছে? পাষ্ট কন্টিনিউয়াছত আছে। পাষ্ট কন্টিনিউয়াছ কেনেকৈ আছে? ৱাজ। পাষ্ট কন্টিনিউয়াছ টেন্সত আছে। পাষ্ট কন্টিনিউয়াছ থাকিলে কি হয়? পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ। এইটোত বহাই দিয়ক। এতিয়া কৰাই দিয়ক যে ৰীনা ৰিপৰ্টেড ভাব কোনটো? সীতা ৰীনা সেড, এই সেডটো হৈছে ৰিপৰ্টিং ভাব। ৰিপৰ্টিং ভাবৰ ঠাইত টল ব্যৱহাৰ কৰিব পাৰে বা সেড ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া আমি কৰি যাওঁ। ৰীনা সেড ডেট কনজাংচন বহিব, ইনভাইটেড কমা উঠাবৰ কাৰণে, দুটা বাক্য সংযোগ কৰিবৰ কাৰণে। ৰীনা সেড ডেট সি কিয় বহিব? আই থাকিলে হি হয়, সি কিয় বহিব? ৰীনা যেহেতু ছোৱালী সেইকাৰণে কি বহিব? সি বহিব। যে ৰীনা সেড ডেট সি হেড কিয় আহিল? ৱাজ আছে, অৰ্থাৎ পাষ্ট কন্টিনিউয়াছ আছে। পাষ্ট কন্টিনিউয়াছ থাকিলে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ। সীতা হেড বিন ফৰ্মুলা গিলে কিন্তু মনত ৰাখিব লাগিব। যিটো টেন্সৰ ফৰ্মেশ্যন গঠন, 12টা টেন্সৰ ফৰ্মেশ্যন আপোনাক মনত থাকিব লাগিব, তেনেহলেহে বাকী চব পাব। টেন্স এতিয়া কি কৰিম? সি যেহেতু পাষ্ট কন্টিনিউয়াছ, সি তেনে পাষ্ট কন্টিনিউয়াছ থাকিলে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ। সি হেড বিন আইল ষ্টাডি থাকিলে কি হয়? দ্য ডে বিফৰ। হৈ গল। তাৰপিছত এক্সাম্পলটো চাওক যে হি সেড আই ৱেন্ট টু তেজপুৰ ষ্টাৰডে। ইয়াত প্ৰথমত ধৰক ডাইৰেক্টত আছে, কাৰণ ইনভাইটেড কমাৰ ভিতৰত আছে, ডেট কনজাংচন নাই ধৰিলে। তাৰপিছত টেন্সটো ধৰক, টেন্স কি আছে? ৱেন্ট, অৰ্থাৎ পাষ্ট ইনডিফিনিট আছে। পাষ্ট ইনডিফিনিট থাকিলে পাষ্ট পাৰফেক্ট হয়, পাষ্ট ইনডিফিনিট থাকিলে পাষ্ট পাৰফেক্ট হয়। কৰি দিয়ক। হি টল্ড, কৈছো নহয় এছাৰেটিভ চেন্টেন্সত সেডটোৰ পৰিৱৰ্তে টল ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ব্যৱহাৰ কৰি দিলো, বা আপুনি সেডো দিব পাৰে। হি টল্ড ডেট, ডেটটো বহাই দিলে, ইনভাইটেড কমা উঠাবৰ কাৰণে ডেট বহাই দিলে। হি আই থাকিলে কি হয়? হি হয়, হি বহাই দিলে।
ইয়াত যদি সি থাকিলে হয় ইয়াত কি হল হয় বাৰিনা কোনো ছোৱালী বুজালে হয় তই তেনে ইয়াত কি বলেহেঁতেন সি ইয়াত যেহেতু সি বহিছে গতিকে আই আছে ইয়াত কি হব আই থাকিলে সি হয় ইয়াতে সি হব কোনটো টেন্সত আছে পাষ্ট ইনডিফিনিট থাকিলে পাষ্ট পাৰফেক্ট হি হ্যাড ওয়েন্ট আছে বাপ থ্রি কৰি দিলে গান নহব হি হ্যাড গান টু তেজপুৰ দা ডে বিফৰ ষ্টাৰ্টে থাকিলে দা ডে বিফৰ হৈ গ'ল ইনডাইৰেক্ট একেবাৰে ইজি যদি আপুনি মোৰ লগত মানে থাকে মই যেনেকৈ কৈ আছো এনেকৈ যদি এক্সাম্পল বিলাক আপুনি নোট কৰি লয় তাৰপিছত যেটো এক্সাম্পল দিয়া আছে আপোনাক কৈ আছো দা মেন সেড আই শেল পোষ্ট দি লেটাৰ টুমৰো কি কৈছে দা মেন সেড আই শেল পোষ্ট দি লেটাৰ টুমৰো ইয়াত কি কেনেকে ইনডাইৰেক্টত আছে না ডাইৰেক্টত আছে প্ৰথমে হেতু ধৰিব এটো আছে কি ডাইৰেক্টত আছে ইনডাইৰেক্ট কেনেকে কৰিব আৰু টেন্সি ধৰক যেটো ফিচাৰ ইনডিফিনিটত আছে এটা কৰি দিয়ক দা মেন এখিনিতো আহিব দা মেন সেড দ্যাট সেড বা টোল দিব পাৰে দা মেন সেড দ্যাট কনজাংশন বহিব দ্যাট কনজাংশন বহালে দা মেন সেড দ্যাট হি বহিব কিয় আই আছে দা মেন সেড দ্যাট হি এই কি কৈছিলো সেল অফ ফিউচাৰ বা উইল অফ ফিউচাৰ থাকিলে উড বা শুড বহে কি বহিব হি লগত উড বহিব উড বহালে পোষ্ট দি লেটাৰ টুমৰো থাকিলে কি হয় দা নেক্সট ডে মনত পৰিলে নে বুজি পালানে কমেন্ট কৰি জনাব এতিয়া আমি আলোচনা কৰিম ইম্পাৰেটিভ সেন্টেন্স মই যোৱা ভিডিঅত মই কৈ দিছো ইম্পাৰেটিভ সেন্টেন্স মানে আদেশ অনুৰোধ উপদেশ এইবিলাক সেন্টেন্স যদি অৰ্থ বহন কৰে বা এইবিলাক যদি কয় তেতিয়া কি হ'ব ইম্পাৰেটিভ সেন্টেন্স হ'ব ইম্পাৰেটিভ সেন্টেন্সত নেৰেশন কৰিব হলে কিছুমান নিয়ম আছে যে এক নম্বৰ যেটো নিয়ম হৈছে ৰিপৰ্টিং ভাৱৰ ঠাইত অৰ্ডাৰ কমেন্ট ৰিকুৱেষ্ট এডভাইস আদি বহায় এক নম্বৰ নিয়ম দুই নম্বৰ নিয়ম হৈছে ডেট কনজাংশনৰ পৰিৱৰ্তে আগতে আমি যিবিলাক নেৰেশন কৰিলো ডেট কনজাংশন বহিছে কিন্তু ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশন কৰিব হলে ডেট কনজাংশনৰ পৰিৱৰ্তে টু বহিব মনত ৰাখিব তিন নম্বৰ নিয়ম হৈছে ইম্পাৰেটিভ নেগেটিভ হলে যদি ইম্পাৰেটিভ সেন্টেন্সটো নেগেটিভ হয় ইম্পাৰেটিভ নেগেটিভ হলে নেগেটিভৰ পিছত টু বহে এই তিনিটা নিয়ম মনত ৰাখিব এতিয়া আমি কি পালো যে ৰিপৰ্টিং ভাৱৰ ঠাই অৰ্ডাৰ কমেন্ট ৰিকুৱেষ্ট বহে কাৰ লগত বহিব যে ফাদাৰ মাদাৰ টিচাৰ এইবিলাক কি কৰে সদায় এডভাইস দিয়ে এইবিলাক থাকিলে তাৰ লগত এডভাইস বহিব আৰু কেপ্টেইন জেনেৰেল অফিচাৰ এইবিলাক কি কৰে অৰ্ডাৰ দিয়ে এইবিলাক থাকিলে অৰ্ডাৰ ৰিপৰ্টিং ভাৱৰ ঠাইত অৰ্ডাৰ দিব তাৰপিছত প্লিজ ৱাৰ্ডটো যদি পাই তেনেহলে কি দিব ৰিকুৱেষ্ট এতিয়া আমি এক্সাম্পললৈ যাও ব্লক এক্সাম্পল বিলাক চাও এক নম্বৰ এক্সাম্পলটো হৈছে যে চাওক ফাদাৰ সেড টু মি ডন্ট নট টেল এ লাই প্ৰথম ধৰক এইটো ডাইৰেক্টত আছে দুই নম্বৰ ধৰক কোন সেন্টেন্সত আছে ইম্পাৰেটিভ সেন্টেন্স কাৰণ ডন্ট নট টেল এ লাই তুমি মিছা কথা নকবা কাৰণ কি উপদেশ দিছে ইম্পাৰেটিভ সেন্টেন্স ধৰিলে ইম্পাৰেটিভ সেন্টেন্স এতিয়া যেহেতু ডাইৰেক্ট আছে ইনডাইৰেক্ট কৰিব হলে কেনেকৈ কৰিব নিয়মবিলাক মই কৈ দিলো যে ৰিপৰ্টিং ভাব কোনটো সেটটো ভাবৰ পৰিৱৰ্তে কি বহিব ফাদাৰৰ লগত কি বহে এডভাইস ফাদাৰ এডভাইস দিলে কৰি দিয়ক যে ফাদাৰ এডভাইস মি যেতিয়া নেকি ইম্পাৰেটিভ নেগেটিভ হয় নেগেটিভৰ পিছত টু বহে ডেট কনজাংশন ইয়াত নবহিব কাৰণ টু বহিব টু কাৰ পিছত বহিব যেটো নেগেটিভ আছে নেগেটিভৰ পিছত বহিব ফাদাৰ এডভাইস মি নট টু টেল এ লাই বুজি পালানে ফাদাৰ সেড টু মি ডন্ট নট টেল এ লাই এটো কি ইম্পাৰেটিভ সেন্টেন্স আৰু ডাইৰেক্টত আছে ইনডাইৰেক্ট কেনেকৈ কৰিব ফাদাৰৰ লগত কি বহে এডভাইস দেউতাকে সদায় কি দিয়ে এডভাইস কৰে ফাদাৰ সেড মি নট কাৰণ নেগেটিভ পিছত টু বহিব নট দিলে তাৰপিছত ডেট কনজাংশনটো নবহে ইম্পাৰেটিভ সেন্টেন্সত টু দিলে তাৰপিছত টেল এ লাই হৈ গল দুই নম্বৰ এক্সাম্পলটো যেটো দিছো বি নম্বৰ দা কেপ্টেইন সেড টু মি প্ৰফ কেপ্টেইনে কৈছিল প্ৰফক মেচ ফৰৱাৰ্ড একে লগত যোৱা তাৰপিছত উদাহৰণটো চাওক দা কেপ্টেইন সেড টু মি ড্ৰপ মেচ ফৰৱাৰ্ড এটোতো ধৰিলে ইম্পাৰেটিভ সেন্টেন্স আৰু ডাইৰেক্টত আছে কেনেকৈ কৰিব দা কেপ্টেইনে কি কৰে অৰ্ডাৰ কৰে দা কেপ্টেইন এইখিনি আছে না টু সেট টু আছে নহয় এই সেট টু এইখিনি পৰিৱৰ্তে কি বহিব অৰ্ডাৰ বহিব
এইখিনি কি ৰিপৰ্টিং ভাব দা কেপ্টেইন অৰ্ডাৰ দা টপ এই বাক্য দুটা সংযোগ কৰিবৰ কাৰণে কি বহিছিলে ডেট বহিছিলে ইয়াত কি বহিব টু বহিব কাৰণ ইম্পাৰেটিভ সেন্টেন্স হয় টু মেচ ফৰৱাৰ্ড হৈ গল তাৰপিছত চাওক সি নম্বৰটো এক্সাম্পল হি সেড টু মি প্লিজ সিট ডাউন অন দ্যাট বেঞ্চ প্লিজ ওয়ার্ডটো আছে কি কৈছে অনুগ্ৰহ কৰিছে অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্স হয় আৰু ডাইৰেক্টেড হয় ইনডাইৰেক্ট কৰি দিয়ক হি ৰিকুৱেষ্ট প্লিজ ওয়ার্ডটো আছে ৰিপৰ্টিং ভাবৰ ঠাইত কি বহিব ৰিকুৱেষ্ট হি ৰিকুৱেষ্ট মি ডেট কনজাংশন পৰিৱৰ্তে টু বহিব টু বহাই দিয়ক হি ৰিকুৱেষ্ট মি টু সিট ডাউন অন দ্যাট বেঞ্চ হৈ গল এতিয়া আমি পালো কি আগতে পাইছিলো ইম্পাৰেটিভ এতিয়া লেট ইম্পাৰেটিভ বুলি এটা নেৰেশন কৰিব লাগিব লেট ইম্পাৰেটিভ আপোনাক ইয়াত এনেকৈ নিয়মত নেৰেশন কৰিব দিব যে লেট ইম্পাৰেটিভ নেৰেশন কৰিবলৈ কিছুমান নিয়ম জানিব লাগে এক নম্বৰ নিয়মটো হৈছে যে ৰিপৰ্টিং ভাব যেটো মই দেখাই দিছো ৰিপৰ্টিং ভাব কোনটো ৰিপৰ্টিং ভাবৰ ঠাইত সাগেছ বা প্ৰপ'জ বহে মনত ৰাখিব এক নম্বৰ দুই নম্বৰ নিয়মটো হৈছে ডেট কনজাংশন বহিব আগৰ যেটো ইম্পাৰেটিভ সেন্টেন্স হয় তাতে ডেট কনজাংশন বহা নাছিল কিন্তু লেট ইম্পাৰেটিভত ডেট কনজাংশন বহিব তিন নম্বৰ নিয়মটো হৈছে মি যদি ৰিপৰ্টিং ভাবত মি থাকে তাৰপিছত ৰিপৰ্টিভ ভাবত যদি আস থাকে তেনেহলে ওই বহিব আৰু দে বহিব লেট ভাবৰ পৰিৱৰ্তে শুড বহিব এক্সাম্পল দিলে বুজি পাব সব এই নিয়মবিলাক ফ্লো হৈছে না নাই আৰু এনে কেনেকৈ নেৰেশন বিলাক কৰিব বলক আমি এক্সাম্পল চাই লওঁ এক নম্বৰ বা এ নম্বৰ এক্সাম্পলটো হৈছে সি সেড টু মি তেওঁ কৈছিল মোক লেট আস গো ফৰ এ ৱাক লেট আস গো ফৰ এ ৱাক বলা আমি খোজকাঢ়ি যাওঁ এইটো ইম্পাৰেটিভ অৰ্থাৎ লেট ইম্পাৰেটিভ এইটো এতিয়া কেনেকৈ ডাইৰেক্টত আছে ইনডাইৰেক্টত কৰিব বলক আমি কৰি দিওঁ সি এইখিনি কি সেটটো কি হৈছে সেটটো হৈছে ৰিপৰ্টিং ভাবৰ ঠাইত কি বহিব সাগেছ বা প্ৰপ'জ যিকোনো এটা দিলে হল আপুনি সাগেছ দিয়ক সি সাগেষ্ট ডেট কনজাংশন বহিব তাৰপিছত আমি কি কলো মি ৰিপৰ্টিং ভাবৰ ঠাইত যদি মি থাকে আৰু ৰিপৰ্টিং ভাবত যদি আস থাকে তাহলে কি বহে ওই দিলো ডেট কনজাংশন পিছত ওই দিলো যে সি সাগেষ্ট ডেট উই শুড কেতিয়া বহে লেট থাকি লেট ভাবৰ পৰিৱৰ্তে শুড বহে উই শুড গো ফৰ এ ৱাক ইমান ইজি খালি আপুনি ভিডিঅ'টো চাই থাকক আৰু নোটছ কৰি লওক একেবাৰে নেৰেশন ইজি তাৰপিছত বি নম্বৰ এক্সাম্পলটো চাওক দা লিটল মাউস সেড লেট আস বিল্ড এ কেট দে মেকুৰীয়ে কৈছিল কি কৈছিল লেট আস বলা আমি লেট আস বিল্ড এ কেট আমি মেকুৰীৰ গলাত বেল এটা বান্ধি দিওঁ যে এইটো কেনেকে কৰিব মামো এইটো কেনেকে কৰিব যেহেতু এইটো লেট ইম্পাৰেটিভ হয় লেট ইম্পাৰেটিভ নিয়মতে কৰি দিয়ক যে এইটো আছে ডাইৰেক্টত আছে ইনডাইৰেক্ট কৰি দিয়ক তাৰ লিটল মাউস এইখিনি সেটটো পৰিৱৰ্তে কি বহিব সাগেষ্ট বহাই দিয়ক বা প্ৰপ'জ দিব পাৰে তাৰপিছত ডেট কনজাংশন বহিব ডেট কনজাংশন বহালে ইয়াত যদি ৰিপৰ্টিং ভাবত মি থাকিলে হয় ইয়াত আস আছে মি থাকিলে কি বলেহেঁতেন ওই বলেহেঁতেন ইয়াত মি নাই আস থাকিলে মি নাথাকি আস থাকিলে কি বহে দে বহাই দিলে লেট ভাবৰ পৰিৱৰ্তে শুড বহে তাৰপিছত বিল্ড দা কেট হৈ গল তাৰপিছত চাওক অপাৰেটিভ সেন্টেন্সত নেৰেশন আপুনি কেনেকৈ কৰিব অপাৰেটিভ সেন্টেন্স মানে কি মনৰ সদিচ্ছা কাৰোবাক আদেশ মানে আশীৰ্বাদ জনাব বলক আমি অপাৰেটিভ সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰে এক নম্বৰ নিয়ম হৈছে যে ৰিপৰ্টিং ভাব যেটো থাকে তাৰ ঠাইত ওয়াইজ বা প্ৰায় বহে ডেট কনজাংশন বহিব বেলেগত ডেট কনজাংশন বহা নাই কিন্তু অপাৰেটিভ সেন্টেন্সত ডেট কনজাংশন বহিব মে থাকিলে কি হ'ব মাইট হ'ব এক নম্বৰ এই নিয়মবিলাক ফলো হৈছে না নাই বা কেনেকৈ কৰিব এক্সাম্পল বিলাক চাওক হি সেড টু মি মে ইউ লিভ লং তুমি দীৰ্ঘজীৱী হোৱা এটো কি অপাৰেটিভ সেন্টেন্স বুলি অৰ্থটো চাইছে না তুমি দীৰ্ঘজীৱী হোৱা কাৰোবাক আশীৰ্বাদ জনাইছে গতি এটা কি অপাৰেটিভ সেন্টেন্স আৰু অপাৰেটিভ সেন্টেন্স নেৰেশন কৰিব হলে নিয়মটো জানিলে হি ওয়াইজ ৰিপৰ্টিং ভাবে ঠাইত টু ভাবৰ পৰিৱৰ্তে কি বহিছে
what was বহিব বা প্ৰায় দিব পাৰে he was that কনজাংশন বহিব আৰু কি এটা কথা মনত ৰাখক ইয়াত যদি মি থাকে ইয়াত যদি ইউ থাকে তাহলে আই হ'ব আৰু ইয়াত যদি মাই থাকে মি থাকে ইয়াত যদি আৱাৰ থাকে তেনেহলে মাই বহিব গতিকে ইয়াত মি আছে আৰু ইয়াত ইউ আছে গতিকে আই বহিব আইটো বহাই দিলে he was that I মে থাকিলে মাইক হয় মাইক বহাই দিলে লিভ লং হৈ গল ইয়াত লিখি যাব পাৰে এই মই লিখি দিছো কি মি আৰু ইউ থাকিলে আই মি আৰু আৱাৰ থাকিলে মাই তাৰপিছত উদাহৰণটো চাব পাৰে তা অল মেন সেড টু মি বৃদ্ধ মানুহে মোক কৈছিল মে গড ব্লেছ ইউ যে ভগৱানে তোমাক আশীৰ্বাদ কৰক যেহেতু অপাৰেটিভ সেন্টেন্স আশীৰ্বাদ কৰিছে গতিকে অপাৰেটিভ সেন্টেন্সৰ নিয়মত কৰি দিয়ক দা অল মেন ইয়াৰ ৰিপৰ্টিং পাব ঠাইত কি দিব ওয়াইজ বা প্ৰায় দিব পাৰে ওয়াইজ দিছো মই দা অল মেন ওয়াইজ ডেট কনজাংশন বহাই দিলে তাৰপিছত ইয়াত গড এটো কি সাবজেক্ট গড তাৰপিছত এটো মে যেটো আছে মে টু মাইট হ'ব ডেট গড মে থাকিলে মাইট হয় গড মাইট বেলেস ইউ আছে ই থাকিলে কি হয় মি হয় হৈ গল একেবাৰে সিম্পল কেৱল নিয়ম কটা মনত ৰাখিব ভিডিওটো ভাল লাগিলে লাইক কৰিব নতুন নতুন আপডেট পাবৰ কাৰণে সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব ভিডিওটো কেনেকুৱা হৈছে কত ভুল আছে আপুনি কমেন্ট কৰি জনাব আৰু বেলেগলৈ শেয়াৰ কৰিব আজিলৈকে এইখিনি পৰৱৰ্তী ভিডিও আৰু নেৰেশন নেম আছে পৰৱৰ্তী ভিডিওত নেৰেশন সম্পৰ্কে আৰু আলোচনা কৰিম আজিলৈকে এইখিনি ভিডিওটো চোৱাৰ বাবে আপোনালৈ ধন্যবাদ জনাইছো